বন্দে মাতরম। স্বাধীনতা আমার তেজে তেজে, স্বাধীনতা আমার হৃদয়ে হৃদয়ে। শত সহস্র বীর শহীদৰ ত্যাগৰ প্ৰতীক আমাৰ স্বাধীনতা। স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আপোনালোক আটাইকে জ্ঞাপন কৰিছোঁ। ভাৰতৰ ৮৭তম স্বাধীনতা উৎসৱৰ এই পবিত্ৰ ক্ষণত পাঞ্জাবাৰী গুৱাহাটীৰ কলা সৈনিকৰ সদস্যবৃন্দাই নিবেদন কৰিবলৈ লৈছে এলানি অমৰ দেশপ্ৰেমমূলক গীত আৰু কবিতাৰ আবৃত্তিৰে এখনি গীতি আলেখ্য ভাৰত বন্দনা। সংগীত পৰিচালনা গোবিন্দ দাসৰ, সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনা ৰণজিৎ সূত্ৰধৰৰ। আজিৰ নিবেদনত সংস্কৃত, অসমীয়া, বাংলা, হিন্দী আৰু উৰ্দু ভাষাৰ কেইটিমান ৰচনাক সম্পাদিত ৰূপত সামৰি লোৱা হৈছে। আৰম্ভ কৰিছোঁ বংকিম চন্দ্ৰ চট্টোপাধ্যায় ৰচিত ৰাষ্ট্ৰীয় গীতেৰে, যাৰ প্ৰাথমিক অংশ সংস্কৃতত লিখা। তেনেহ'লে আহক আমি আজি ভাৰত বন্দনা কৰোঁ গীত আৰু কবিতাৰ মাজে। পাৰ্বতী প্ৰসাদ বৰুৱাই নিজৰ সৃষ্টিৰ মাজেৰে দেশমাতৃৰ বন্দনা কৰি গৈছে। এইবাৰ নিবেদন কৰিছোঁ পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত এটি হৃদয় আকুল কৰা গীত। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ,
মোৰ প্ৰতিটো কামেই, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। কবি হীৰেণ ভট্টাচাৰ্যই কবিতাৰ মাজেৰে দেশ মাতৃৰ বন্দনা কৰি গৈছে। এইবাৰ আগবঢ়াইছোঁ কবি হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ কবিতাৰ আবৃত্তি। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ। মোৰ প্ৰতিটো কামেই, প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে, সেই সপোনৰ কলৰোল। এই দেশৰ বাবেই মই জীয়াই আছোঁ, এই দেশৰ বাবেই মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰনোৱা বনোৱা হালোৱা এই সকলৰ লগত মই আছোঁ মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ মোৰ দেশৰ বাবে। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে এই দেশক লৈ বহু গীত, বহু কবিতা লিখি গৈছে। বাংলা ভাষাৰ তাৰে এটি গীতৰ সম্পাদিত ৰূপত এইবাৰ আগবঢ়াইছোঁ সমবেত কণ্ঠেৰে। আমার দেশের মাটি তোমার পরে ঠেকায় মাথা। ও আমার দেশের মাটি তোমার পরে ঠেকায় মাথা। তোমাকে বিশ্বময়ী, তোমাকে বিশ্বমায়ের আঁচল পাতা। ও আমার দেশের মাটি তোমার পরে ঠেকায় মাথা। তুমি বিশেষ মোর দেহের সনে, তুমি মিলেছ মোর প্রাণে মনে মিশেছ মোর দেহের সনে। তুমি মিলেছ মোর প্রাণে মনে, তোমার ওই শ্যামল বরণ কোমল মূর্তি মর্মে গাথা। ও আমার দেশের মাটি তোমার পরে ঠেকায় মাথা। ও আমার দেশের মাটি তোমার পরে ঠেকায় মাথা। এতিয়া আগবঢ়াইছোঁ বৰেণ্য ৰাজনীতিক কবি দেৱকান্ত বৰুৱাৰ এক অনন্য কবিতা মোৰ দেশ মানুহৰ দেশৰ কিয়দংশ। মোৰ দেশ মানুহৰ দেশ, উত্তৰে উতুংগগিৰি, দক্ষিণে সাগৰ। শত নদীৰ বুকুৰে বাগৰে, পাৰে পাৰে সাজে ভাঙে কত ইতিহাস। ব্ৰহ্মপুত্ৰ, গোদাবৰী, শিপ্ৰা আৰু গংগা যমুনাৰ সুন্দৰী ভাৰতবৰ্ষ ৰূপহী অসম। তথাপি মোৰ বাবে মানুহ আপোন, যি মানুহে এই ভূখণ্ডত বাৰে বাৰে সাজিছে কাৰেং বিশ্ব সভ্যতাৰ। সৃজনৰ আৱেগত হাবি কাটি নগৰ সাজিছে, জীৱনৰ মৃত্যু দীপ্ত তীব্ৰ প্ৰেৰণাত পাৰ হৈ উচ্ছল বাৰিধি, পাৰ হৈ গভীৰ অৰণ্য দ্বীপময় ভাৰত কৰিছে। কম্বোজত সাজিছে ওংকাৰ ধাম। আত্মাৰ আদেশ মানি অতিক্ৰমী হিমালয়, তিব্বতৰ বৰফস্তূপত যি মানুহে মৈত্ৰী আৰু অহিংসাৰ শলিতা জ্বলালে, সেই মানুহৰ দেশ মোৰ এই মহান স্বদেশ।
ধনে ধানে পুষ্পে ভৰা শ্যামলী আমাৰ এই দেশৰ তুলনা নাই। পৃথিৱীৰ বুকুত ৰাণীৰ দৰে সম্ভ্ৰান্ত আমাৰ এই দেশ। সন্তানসকলক দিয়ে মাতৃৰ মৰম। এইবাৰ শুনাবলৈ লৈছোঁ দ্বিজেন্দ্ৰলাল ৰায়ৰ বিখ্যাত বাংলা গানৰ অসমীয়া অনুবাদৰ নিৰ্বাচিত অংশ। আমি দেশবাসীয়ে জীৱন মৰণ একাকাৰ কৰি দেশমাতৃৰ চৰণ পূজা কৰিব লাগিব বুলি সৌ তাহানিতে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে আহ্বান জনাইছিল। এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নি বীণাৰ তান, ই যে হত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ, ই যে ৰুদ্ধ আত্মশকতি নিজৰি ওলোৱা অনল ভাৱ, ই যে ক্ষুধাৰ কাৰণে দেৱ দানৱৰ হিন্দু মথনা গান, ই যে মৃত্যুঞ্জয় পদৰ কাৰণে মহাহলাহল পান, ই যে মাতৃপূৰণ পূজাৰ কাৰণে মুক্ত উদাৰ দান, ই যে ভাই ভাই হবে একেটি কথাৰে এক হৈ যোৱা প্ৰাণ। সেই একেই সুৰতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই জননীৰ সন্তানসকলক জাগ্ৰত হ'বলৈ বাণী বিলাইছিল। Jaga
সিদিনা স্বাধীন ভাৰতৰ শোষণকাৰীৰ বিৰুদ্ধে সজাগ হৈ যুঁজ দিবলৈ আমাৰ সকলোৰে মৰমৰ ভূপেন হাজৰিকায়ো শংখ নিনাদ কৰি গৈছিল। ভাৰতৰ মাটি নহয়, ভাৰতৰ মানুহেই ভাৰতৰ আত্মা। কবিগুৰু ৰবীন্দ্ৰনাথে ভাৰত তীৰ্থত সেই প্ৰাসংগিকতা উল্লেখ কৰিছে। শুনকচোন তাৰে সম্পাদিত অংশ। হে মোৰ চিত্ত পুণ্য তীৰ্থে জাগরে ধীরে, এই ভারতের মহামানবের সাগর তীরে। হেথায় দাঁড়ায় দুবাহু বাড়ায় নমি নর দেবতারে, উদার ছন্দে পরমানন্দে বন্দন করি তারে। ধ্যান গম্ভীর এই যে ভূধর, নদী জপমালা ধৃত প্রান্তর, হেথায় নিত্য হের পবিত্র ধরিত্রীরে, এই ভারতের মহামানবের সাগর তীরে। কেহ নাহি জানে কার আহ্বানে, কত মানুষের ধারা দুর্বার স্রোতে এলো কোথা হতে, সমুদ্রে হলো হারা। হেথায় আর্য, হেথায় অনার্য, হেথায় দ্রাবিড়ী চীন, শক কুন্দল পাঠান মুগল এক দেহে হলো লীন। হেথায় একদিন বিরামবিহীন মহা ওঙ্কার ধ্বনি, হৃদয় তন্ত্রে একের মন্ত্রে উঠেছিল রণরণি। তপস্যা বলে একের অনলে বহুরে আহুতি দিয়া, বিভেদ ভুলিল জাগায় তুলিল একটি বিরাট ইয়া। সেই সাধনার সেই আরাধনার যজ্ঞশালার খোলা জিদ্বার, হেথায় সবারে হবে মিলিবারে আনত শিরে, আজি ভারতের মহামানবের সাগর তীরে। এইবাৰ নিবেদন কৰিবলৈ লৈছোঁ পি.কে. মিশ্ৰা আৰু এ.আৰ. ৰেহমানৰ ৰচনাৰে আৰু এ.আৰ. ৰেহমানৰ সুৰেৰে সজোৱা এটি দেশপ্ৰেমমূলক গীত। भारत हमको जान से प्यारा है, सबसे न्यारा गुलिस्ता हमारा है। भारत हमको जान से प्यारा है, सबसे न्यारा
गुलिस्ता हमारा है। सदियों से भारत भूमि दुनिया की शान है। भारत माँ की रक्षा में जीवन कुर्बान है। भारत हमको जान से प्यारा है। सबसे न्यारा देश हमारा है। जन्मभूमि है हमारी शान से कहेंगे हम। सभी तो भाई भाई प्यार से रहेंगे हम। हिंदुस्तानी नाम हमारा है। सबसे प्यारा देश हमारा है। आसाम से गुजरात तक, बंगाल से महाराष्ट्र तक, जाति कई धुन एक है, भाषा कई सुर एक है। कश्मीर से मद्रास तक कह दो सभी हम एक है। आवाज दो हम एक है, जागो। আমি আজি এই অনুষ্ঠানটি সামৰিবলৈ লৈছোঁ আল্লামা মোহাম্মদ ইকবালৰ ৰচনাৰে আৰু পৰৱৰ্তী কালত পণ্ডিত ৰবি শংকৰে সুৰাৰোপিত কৰা জনপ্ৰিয় উৰ্দু ভাষাৰ এই গীতটিৰ নিৰ্বাচিত অংশেৰে। আপোনালোকক পুনৰবাৰ স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোক সকলোৱে ভালে থাকক, কুশলে থাকক তাৰে আশাৰে নমস্কাৰ। জয় হিন্দ। भारत माता की जय। भारत माता की जय। जय हिंद। जय हिंद। जय हिंद।